আমি আচলতে আমাৰ মানে কি কাজিৰঙা অৰ্কিড গাৰ্ডেনৰ হয় আমি আমাৰ মহিলাখিনিয়ে তাত আমি ব্যৱসায় কৰোঁ দোকান চোকান সৰু সুৰাকৈ দোকান এখন আছে আমাৰ আমি তেনেকৈ মানে ডেইলি আপোনাৰ 100 150 200 যেনেকৈ পাৰোঁ আৰু সামৰ্থ্য অনুযায়ী আমি ডেইলি পইচাটো ৰাখিছিলোঁ ইয়াৰ পৰা ভাৰতীয় এজেণ্ট গৈছিলে সেইখিনি পইচা আনিবৰ কাৰণে আমি তেওঁলোকক ডেইলি তেনেকৈ ধৰণে পইচা দি জমা কৰি আপোনাৰ মোৰ 1.5 বছৰ দিন আছিলে সময়কাল মই আপোনাৰ 1.5 বছৰত মোৰ 97,000 হৈছিলে আৰু এই পইচাখিনি মানে কি হৈছে তেওঁলোকে মিচিউৰিটি আপোনাৰ মোৰ আজি 2 মাহ বেছি হ'ল তেওঁলোকে ক'লে প্ৰথম অৱস্থাত 22-25 দিনত পইচাটো সোমাই যাব বুলি ক'লে আমি ঠিক তেনেধৰণে সময়খিনি ৰৈ দিলোঁ ৰৈ পেলাই এতিয়া চালোঁ আপোনাৰ সময় বেছি হৈছে তেওঁলোকক আহি ক'লোঁ যে আমাৰ পইচাখিনি আমাক দিয়ক তাৰপিছত আজি ইদিন সিদিন কৰি মানে আজি আপোনাৰ বহুত দিনে লগাই দিলে এতিয়া আজি আমি অফিচলৈ আহিছোঁ তেওঁলোক মানে অফিচত এজনো নাই পলাই দিয়া নিচিনাই হৈছে আৰু এজেণ্টজনো হৈছে কি এতিয়া মানে আপোনাৰ গা এৰা দিয়া নিচিনা হৈছে এজেণ্টেও অফিচৰ মানুহকে দোষাৰোপ কৰি কথাখিনি কৈ থাকে এতিয়া আমি মানে কাকনো কম কাক মেলি মানে তেওঁলোকৰ আপোনাৰ মেইন অফিচ ক'ত আছে ইমান ভালদৰে নাজানো আমি তেওঁলোকৰ ব্ৰাঞ্চটো ইয়াত কাষতৰ ব্ৰাঞ্চটোহে চিনি পাওঁ আমি এতিয়া আমাৰ মানে পইচাখিনি যে আমি কেনেকৈনো পাম সেইটো এটা আমাৰ কাৰণে ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে আৰু বিশেষকৈ বহুত বেয়া লাগিছে মানে আমাৰ মহিলা হিচাপে আমি যিখিনি আমাৰ মানে দুখৰ দিনত আমি পইচাখিনি কিবা এটা কামত খটাম বুলি আমি যিখিনি থৈছিলোঁ আজি সেইখিনি পইচাও মাৰা গ'ল বুলিয়ে মানে ধাৰণা হৈছে আৰু তেনেধৰণৰ বুলি কৈছে এতিয়া আমি কি কৰিম বাৰু কওকচোন মই 15,000 টকা থৈছিলোঁ দাদা ৰিক্সা চলাই ডেইলি 50 টকাকৈ থৈছিলোঁ ভাবিছিলোঁ ইয়াত কিবা এটা আশা কৰি পাম বুলি এতিয়া ইয়াত বেংক বন্ধ হ'ল বুলি কৈছে আৰু বেংকৰ মেনেজাৰো পলাই দিলে ফোন কৰিলেও ৰিচিভ নকৰে মোৰ অকলে বুলি নহয় বহুত ৰাইজৰ বহুত টকা থৈছে মোতকৈ বেছি তেওঁলোকো আহি পেলাই এয়া ৰখি আছে এতিয়া ফোন কৰিছে ৰিচিভ নাই কৰা পলাই দিলে মানুহটো কালি আহিম আজি আহিম কৈ নাই অহা আৰু পইচা ইফালে ইহঁতে কালেকশ্যন কৰি উঠায়ে আছে মোৰ তাত 2 দিন হ'ল যোৱা নাই উঠাবলৈ মই গম পাই পেলাই মই বোলো নাই যাওঁচোন গ'লো তাক মাতিলোঁ কৈছে বোলে মই গৈ আছোঁ 11টা বজাত বেংকলৈ ক'ত এতিয়ালৈকে এজেণ্টটোও অহা নাই এতিয়া মই কি কৰিম দাদা কওকচোন তাকো নোকৰ গাড়ী চলাই পেলাই থৈছিলোঁ কিবা এটা পাম বুলি আশা নিৰেখা হ'ল এতিয়া গতিকে আপোনালোকে প্ৰশাসনক বা মন্ত্ৰী এমএলএক আপোনালোকে কিবা এটা কৰি পেলাই পইচাটো উলিয়াটো আমাৰ সেই কৰি দিয়ক সহায় এটা সেয়াই মই ধন্যবাদ দিছোঁ আপোনালোক 1,08,000 মেচিয়ত হৈ 1 মাহ আপোনাৰ 14 দিন হ'ল আজি লগাই 1,08,000 পোৱা নাই পইচা ইদিনা দিম সিদিনা দিম এনেকৈ বুলি হেৰি কৰি আছে আৰু মেনেজাৰলৈ ফোন কৰোঁ ফোন ৰিচিভ নকৰে এই অফিচত আহোঁ অফিচত মানুহ লগ পাওঁ কিন্তু বোলে দিব লাহে লাহে দিব আমাৰ অডিট চলি আছে কিবা এনেকৈ চৰকাৰৰ লগত কিবা হেৰি কৰি আছে বোলে এনেকৈ বুলি কয় ক'ৰবাত যোৰহাট গোলাঘাট দেৰগাঁও এনেকৈ ব্ৰাঞ্চ খুলিবলৈ লৈছে বোলে তাত টেক্স দিবলগীয়া হৈছে এনেকৈ বুলি কয় 70,000 এতিয়া আজি মিচিয়তি হৈ গ'ল মোক পইচা পাব হৈ গ'ল চব দিলোঁ এতিয়া আজি মাতিছিলে মানে দিম বুলি 3 তাৰিখে মিচিয়তি হ'ল এজেণ্ট সেই উজ্জ্বল বৰী আমি পতাই নাই মই আহিছোঁহে আজি মেনেজাৰৰ লগত কথা পাতিছিলে মিচিয়তি হৈ গ'ল 3 তাৰিখে যে দিম বুলি কৈছিলে 3 তাৰিখে মিচিয়তি হৈ গ'ল পিছত দিম বুলি কৈছিলে কেইদিনমান লাগিব কৈছে 15 দিন 20 দিনমান পিছত আজি আহিছোঁ দেখোন এয়া কৈছে মই ৰাতিপুৱা ফোন কৰিছে মই ফোন কৰা মতে দৰ্জাখন খুলি দিছোঁ অইন মই একো নাজানো মই না পইচা কেছ লওঁ না হেৰি কৰোঁ মই অকল পে'মেণ্টখিনি ৰিচিভ কৰোঁ আৰু ফাইলখিনি কাটি পেলাই মই হেড অফিচলৈ পঠিয়াই দিওঁ সিমানেই কাম মোৰ মই 4th গ্ৰেডত আছোঁ মঞ্জিল পেগু তেখেত 4 দিনমান অহা নাই এনেইতো আহি আছিলে পইচাখিনিতো তেখেতে জানিব সেইখিনি বেংকত থয় কি কৰে সেইখিনি তেখেতে কৰে গোটেইখিনি সেইখিনিতো মই নাজানিম মই সাধাৰণ এমপ্লয় মই ইমানখিনি নাজানো ডেট মই নিদিওঁ ডেট চাৰে 6জন আছে এনেই হেড অফিচত 3জন আছে ইয়াত 3জন আছে হেড অফিচ বহি আপোনাৰ এইটোকা শিৱ মন্দিৰৰ ওচৰত বহি খোৱা এইটো ব্ৰাঞ্চ অফিচ ইয়ালৈও আহে তাতো থাকে ঘৰ ইয়াতে ওচৰতে মঞ্জিল পেগু মানে 10 বছৰ হৈ গ'ল তেখেতে খুলিছে বুলি কৈছে আৰু বৰ্ড মেম্বাৰ আছে কেইজনমান সেইখিনিয়ে আৰু এজেণ্ট 30ৰ ওপৰত আছে কাষ্টমাৰটো কিমান নাজানিম দাদা এইটো
মানি কিমান হ'ব, লাখৰ ওপৰত আছে চাগে। সেইটো নাজানিম মই, কেছৰ কথাটো মই এতিয়াতো আপোনাৰ 5-6 লাখ টকা এনেই ডেইলি হৈ যায়। মোৰ 4 বছৰ নকৰোঁ। নাই সেইটোতো নাই, পইচা মই নাজানো দাদা, চাবি মোৰ ওচৰত নাথাকে, মোক খালি অকল অফিচত সেইটোতো আহে বুলি ধৰিছোঁ মই। কেছৰটো মই নাজানিম দাদা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।